বিগত 5টা বছৰত দেশৰ ব্যৱসায়িক বেংকসমূহত চলিছে কেৱল লুণ্ঠন। এই লুণ্ঠন চলাইছে কৰ্পৰেট খণ্ডৰ একাংশ অসাধু ব্যৱসায়ীয়ে। লোকসভাত এনে ভয়ংকৰ তথ্য দাঙি ধৰিছে খুদ মোদী চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে। সোমবাৰে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে লোকসভাত দেশৰ বেংকসমূহক লৈ দাঙি ধৰিলে এক উদ্বেগজনক তথ্য। মন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তথ্য অনুসৰি দেশৰ ব্যৱসায়িক বেংকসমূহৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ ধন আত্মসাৎ কৰিছে বহু অসাধু পুঁজিপতিয়ে। যোৱা 5টা বছৰত দেশৰ ব্যৱসায়িক বেংকসমূহে 10.6 লাখ কোটি টকাৰ ঋণ ধন এৰি দিবলৈ বাধ্য হৈছে। বেংকসমূহ পতিয়ন গৈছে যে এই বৃহৎ পৰিমাণৰ ধন পুনৰাই উভতাই নাহে ঋণদাতা বেংকলৈ। অৰ্থাৎ এই বিশাল পৰিমাণৰ ধনৰ লুণ্ঠন চলায় অসাধ ব্যৱসায়ী আৰু পুঁজিপতিয়ে। এনে ব্যৱসায়ী আৰু পুঁজিপতিয়ে ইচ্ছাকৃতভাৱে পৰিশোধ নকৰিলে বেংকৰ পৰা লোৱা বিশেষ ধনৰাশি 10 লাখ কোটি টকাৰ ঋণৰ 50% ঋণেই পৰিশোধ কৰা নাই দেশৰ একাংশ বৃহৎ উদ্যোগে। এই উদ্যোগসমূহৰ স্বত্বাধিকাৰীসকলে প্ৰত্যেকে কেইবাশ কোটি টকাৰ ঋণ লৈছে ব্যৱসায়িক বেংকসমূহৰ পৰা। বৰ্তমান এনে 2300 ঋণ গ্ৰহণকাৰীক চিনাক্ত কৰা হৈছে। এইসকল প্ৰত্যেক 5 কোটিতকৈ অধিক ধন বেংকক পৰিশোধ কৰিবলৈ বাকী আছে। বৰ্তমান বেংকসমূহে এই ঋণৰ একাউণ্টসমূহ বন্ধ কৰি দিছে। বেংকসমূহে ইয়াক বৃহৎ অৰ্থনৈতিক ক্ষতি বুলি স্বীকাৰ কৰি লৈছে। অৰ্থাৎ অসাধু উদ্যোগপতিসকলে বেংকৰ কোটি কোটি টকা উদস্ত কৰাটো নিশ্চিত হৈছে। ঋণ পৰিশোধ নকৰা লোকসকলৰ বিৰুদ্ধে বেংকে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ধন উভতাই পাবলৈ সক্ষম হোৱা নাই। আনহাতে একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সহায়তে অসাধু উদ্যোগপতিসকলে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উঠিছে প্ৰভাৱশালী ৰাজনৈতিক নেতাসকলে নিৰ্দিষ্ট উদ্যোগপতিক ঋণ দিবলৈ বেংকসমূহক বাধ্য কৰাইছে। প্ৰথমৰ পৰা এনে উদ্যোগপতি বেংকৰ ঋণ পৰিশোধ কৰাৰ ইচ্ছা নাছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক প্ৰভাৱ খটুৱাই এনে উদ্যোগপতিয়ে ঋণ পৰিশোধৰ ক্ষেত্ৰতো বেংকসমূহক ওলোটাই ভাবুকি প্ৰদান কৰি আহিছে। বিগত সময়ত বিজয় মালিয়া, নীৰৱ মোদীৰ দৰে দেশত দুই ব্যৱসায়ীয়ে ৰাজহুৱা খণ্ডৰ হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰিছিল। সম্পূৰ্ণ ৰাজনৈতিক প্ৰভাৱ খটুৱাই মালিয়া আৰু মোদীয়ে বেংকসমূহৰ পৰা ঋণ লৈছিল। পৰৱৰ্তী সময়ত ঋণ পৰিশোধ কৰাৰ পৰা হাত সৰাৰ বাবে পলায়ন কৰিছিল ভাৰতৰ পৰা। মালিয়া আৰু নীৰৱ মোদীয়ে যি অসাধু পৰম্পৰা আৰম্ভ কৰিছিল সেই পৰম্পৰা বৰ্তমান শক্তিশালী হৈ পৰিছে সমগ্ৰ দেশতেই। মালিয়া আৰু নীৰৱ মোদীয়ে বেংকৰ ঋণ লৈ ধন আত্মসাৎ কৰাৰ পাছতেই বিগত 5টা বছৰত আন একাংশ পুঁজিপতিয়ে লুণ্ঠন কৰিছে কেইবা লাখ কোটি টকা। সমগ্ৰ ঘটনাক্ৰমত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাও দুৰ্বল হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰে অসাধু পুঁজিপতিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অসাধু উদ্যোগপতিসকলে প্ৰকৃততে দেশৰ সাধাৰণ জনতাৰ ধনেই লুণ্ঠন কৰি আহিছে। পুঁজিপতিসকলে আত্মসাৎ কৰা ধন দেশৰ সাধাৰণ নাগৰিকে কষ্টেৰে উপাৰ্জন কৰা বেংকত জমা থোৱা ধন। দেশদ্ৰোহী মানসিকতাৰ পুঁজিপতিসকলৰ এনে কাৰ্যই দেশৰ অৰ্থনীতিৰ প্ৰচণ্ড আঘাত শুনিছে। ইয়াৰ বাবে ভিতৰি ভয়ংকৰভাৱে দুৰ্বল হৈ পৰিছে দেশৰ বেংক ব্যৱস্থা। এনে উদ্যোগপতিসকলৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নমনীয় মনোভাৱ অতিকৈ নিন্দাজনক হিচাপে বিবেচিত হৈছে আজিৰ প্ৰেক্ষাপটত।